হেল্ল' বন্ধুসকল, কি খবৰ? মই স্বাগতম জনাইছোঁ বিকি ৰহমান চেনেললৈ। আজি মই ক'বলৈ গৈ আছোঁ ইউটিউবৰ 4টা নতুন আপডেটলৈ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আগত যেতিয়া আমি নতুনকৈ চেনেল খুলিছিলোঁ তেতিয়া আমি কোনোবা ডাঙৰ ইউটিউবাৰৰ নাম মেনশ্যন কৰিবলৈ নোৱাৰিছিলোঁ, কাৰণ তেতিয়া আমাৰ 500 ছাবস্ক্ৰাইবাৰে হোৱা নাছিলে। কেনেকৈ পাৰিম? কিন্তু এতিয়া ইউটিউবৰ এই নতুন আপডেটৰ পিছত আপুনিও পাৰিব 0 ছাবস্ক্ৰাইবাৰ এটা চেনেলত, কাৰণ ইউটিউবে এতিয়া নতুন আপডেট কৰিছে যে আপুনি 0 ছাবস্ক্ৰাইবাৰ চেনেল এটাতো আপুনি ডাঙৰ ইউটিউবাৰ এটা নাম মেনশ্যন কৰিব পাৰিব। যেনেকৈ আপুনি ইউটিউবত ভিডিঅ' এটা আপলোড কৰিছে, তাৰ টাইটেলটো লিখিছে আৰু @ দি পেলাই আপুনি যেনেকৈ টেকনিকেল গুৰুজী নামটো ইউজ কৰিব, সেনেকৈ টেকনিকেল গুৰুজী নামটো দি পেলাই আপুনি ইউজ কৰিব পাৰিব। টাইটেলত দি পেলাই আপুনি টেকনিকেল গুৰুজীক টেগ কৰিব পাৰিব। তেহক আমি বন্ধুসকল ছেকেণ্ড নম্বৰ অপশ্যনটো শুনো। ছেকেণ্ড নম্বৰ আপডেটটো হ'ল যে আপুনি কিবা কাৰণত আগত এটা ভিডিঅ' চাই পেলাই আপোনাৰ ভাল লগা নাই বা আপোনাৰ কমিউনিটি গাইডলাইনছৰ লগত মিলা নাই, তেনেহ'লে আপুনি সেই ভিডিঅ'টো ফ্লেগ কৰে বা স্পাম কৰে। যেনেকৈ আমি আগত ভিডিঅ' এটা ভাল যেতিয়া লগা নাছিলে, তেনেহ'লে আমি ভিডিঅ'টো ফ্লেগ কৰোঁ বা স্পাম কৰোঁ, কিন্তু সেই ভিডিঅ'টো ইউটিউবে ৰিমুভ কৰিছে নাই সেইটো কথা আমি গম পোৱা নাছিলোঁ। কিন্তু এতিয়া আপোনাৰ ইউটিউবৰ নতুন আপডেটৰ পিছত আপুনি গম পাব, কাৰণ আপোনাৰ তাত ইউটিউবে আপোনাৰ মেইলত এটা ন'টিফিকেশ্যন দি দিব যে আমি এই ভিডিঅ'টো ৰিমুভ কৰি দিছোঁ। বন্ধুসকল, 3 নম্বৰ আপডেটটো হ'ল যে 3 নম্বৰ আপডেটত আপুনি যেতিয়া ফেচবুকত আগত লাইভ আহে, ফেচবুকত লাইভ আহিলে আপোনাৰ কোনো ধৰণৰ ন'টিফিকেশ্যন ইউটিউবে নিদিয়ে বা কোনো ধৰণৰ মেনশ্যন নকৰে। যেনেকৈ ইনষ্টাগ্ৰামত লাইভ আহিলে যেনেকৈ লাইভ আপোনাৰ প্ৰফাইলটোত লাইভ দেখাই পেলাই এনেকৈ চাৰ্কুল এটা বনি যায়, সেনেকৈ একো নেদেখায়। কিন্তু এতিয়া ইউটিউবে নতুন আপডেটৰ পিছত এতিয়া আপোনাৰ সেনেকুৱা আপডেট পাব, বা ইনষ্টাগ্ৰামত যেনেকৈ আপোনাৰ লাইভ আহিলে চাৰ্কুলটো বনি যায়, সেনেকৈ আপডেট ইউটিউবতো এতিয়া আহিছে। আপুনি ইউটিউবতো দেখা পাব কোনোবা লাইভ আহিলে। আৰু 4 নম্বৰ আপডেটটো হ'ল যদি আপোনাৰ কোনোবা ভিডিঅ'ছত এনেকুৱা কিছুমান হেটাৰ্ছ আছে যে আমি যেনেকৈ ভিডিঅ' বনালে বহুত হেটাৰ্ছ থাকে বা বহুত কমেণ্টছ দিয়ে, যেনেকৈ বেয়া কমেণ্টছ। আপুনি যিমানে ভাল ভিডিঅ' আপোনাৰ বেয়া কমেণ্টছ দিবই, কিন্তু আমি সেই কমেণ্টছবোৰক একো কৰিব পৰা নাছিলোঁ। কিন্তু এতিয়া ইউটিউবৰ নতুন আপডেটৰ পিছত আপুনি সেই ভিডিঅ'বোৰত যোনবিলাকে বেয়া হেড কমেণ্টছ কৰে, সেইবিলাক কমেণ্টছৰ প্ৰফাইলবিলাকক আপুনি ব্লক কৰিব পাৰিব। ব্লক কৰাৰ পিছত আপোনাৰ সেই যোনবিলাক বেয়া কমেণ্টছ দিছে সেইবোৰ হাইড হৈ যাব। হাইড হোৱাৰ পিছত আপোনাৰ আগত সেই প্ৰফাইলটোৰ পৰা যিমান আপোনাক বেয়া কমেণ্টছ দিছে সেই গোটেইখিনি আপোনাৰ হাইড হৈ যাব। হাইড হৈ যোৱাৰ পিছত আপোনাৰ কি হ'ব, আপোনাৰ হেটাৰ্ছবোৰে দেখা পাই দিব যে আপোনাৰ সেই প্ৰফাইল বা আপোনাৰ সেই ভিডিঅ'টোত কমেণ্টছত সেই লিখিছে যে দেখা পাই দিব, কিন্তু আপোনাৰ দৰ্শকবোৰ, আপোনাৰ যোনবোৰ ছাবস্ক্ৰাইবাৰ, সিহঁতে দেখা নাপায়, কাৰণ সিহঁতৰ তাত শ্ব'ই নকৰিব, অনলি হেটাৰ্ছটোৰ তাতহে শ্ব' কৰিব। ইউটিউবৰ এইটো এটা বহুত ভাল খবৰ, বহুত ভাল আপডেট। আপোনালোকে চাগে আজি গম পালে ইউটিউবৰ ডাঙৰ আপডেটৰ কথা 4টা। আজি ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধুসকল। আজিলৈ সমাপ্ত দিছোঁ। ধন্যবাদ। জয় আই অসম।